morning, Dr. Bajborwa. Hello, good morning, my dear friend Duara. Welcome, welcome. Namaskar, Mrs. Duara. Hello, Master. Bah, Doctor. আপোনাৰ ক্লিনিক দেখিছো সময়তকে বহু আগতেই সম্পূৰ্ণ হ'ব। ঠাইডোখৰ খুব ধুনীয়া নহয়নে? ডক্টৰ, শুনিছে আপোনাৰ ক্লিনিকৰ লগত এটা ৰিচাৰ্চ লেবৰেটৰী সাজিব হয়নে? Well, Mrs. Duara, তেনেকুৱা প্লেন এটা অৱশ্যে মোৰ আছে। Yes, a research laboratory. তাৰ বাবে লাগে কিছুমান নিষ্ঠাবান ডক্টৰ, বহুতো লেবৰেটৰী এছিষ্টেণ্ট, ষ্টাফ, বহু টকাৰ প্ৰয়োজন মেডাম। কিন্তু আপোনাৰো টকাৰ কিহৰ হয় ডক্টৰ? আপুনিতো ক্ৰ'পতি। অৱশ্যে দেউতাৰ একমাত্ৰ সন্তান আৰু উত্তৰাধিকাৰী সূত্ৰে ময়েই সকলো সম্পত্তিৰ মালিক। দেউতা ঢুকুৱা আজি 4 বছৰ হ'ল আৰু বিলাতৰ পৰা ঘূৰি আহি আজি 4 বছৰেও মই বুজিব পৰা নাই দেউতাৰ কিমান টকা কিমান সম্পত্তি আছিল। ৰাদাৰ ইটছ এ ফেণ্টাষ্টিক এমাউণ্ট অফ মানি। তাৰোপৰি কি জানে মেডাম? পুলিচ কাৰ। Good morning, Dr. Bajborwa. Good morning, Inspector. What's wrong? Just on duty, Doctor. Excuse me, sir. এখন আপোনাৰ গাড়ী নহয়নে? কিন্তু কি ব্যাপাৰ? আপোনাৰ নামটো মিষ্টাৰ ললিত দুৱাৰা। মই এইমাত্ৰ ডিগবৈৰ পৰা আহিছোঁ। মিষ্টাৰ দুৱাৰা, আমি পুলিচ ডিপাৰ্টমেণ্ট এটা ইনফৰমেশ্যন পাইছোঁ। সম্ভৱ আপোনাৰ গাড়ীত ডিগবৈ তিনিচুকীয়াৰ মাজবাটত এজন মানুহ উঠিছে আৰু ডিব্ৰুগড় পোৱাৰ আগতে কোনোবাখিনিত নামি গৈছে, হয়নে? উঠিছিল। কিন্তু মানুহটো এজন নহয় দুজন? দুজন? হয়, দুজন আছিল। কিন্তু জাষ্ট এ মিনিট। সেই দুজনৰ ভিতৰত এজন এইজন নহয়নে? এক্সেক্টলি, হি ইজ দ্য মেন। ঠিক ঠিক, এইজনে এজন। What's the matter, Inspector? ডক্টৰ বেজবৰুৱা, এইজন এজন ডাকি ডকাই। আজি কেইঘণ্টামানৰ আগতে ডিগবৈৰ ওচৰত দুজন পুলিচক গুলীয়াই পলাইছে। আজি 3 বছৰৰ আগতে মাদ্ৰাজ জেলৰ পৰা পলাই পুলিচৰ চকুত ধূলি মাৰি আছে। মানুহজন খুব শিক্ষিত, কেইবাটাও ভাষা ফ্লুৱেণ্টলি ক'ব পাৰে আৰু ভীষণ বুদ্ধিমান। হত্যা কৰিবলৈকো কোনো দ্বিধাবোধ নকৰে। ইছ, ভগৱান আজি আমাৰ সহায় আছিল। হয়তো আছিল। মানুহজনৰ বিভিন্ন ঠাইত বিভিন্ন নাম। ডক্টৰ, আপুনি বোধ হয় পৰমা হাজৰিকা ওৰফে দীনেন বাগচি ওৰফে জয়ছোৱাল সিং ওৰফে মাইখানৰ নাম শুনিছে। Well, I am sorry, Inspector. ইয়াৰ ভিতৰত এটাও নাম মই অৱশ্যে শুনা নাই। Anyway, may I see the photograph? Certainly, doctor. Good heaven, he resembles me, Inspector. মোৰ দাড়ি আৰু চুলিখিনি চুটিকৈ কাটি দিলে মানুহজনৰ চেহেৰা হুবহু মোৰ লগত মিলি যাব নহয়নে ইন্সপেক্টৰ? এই ডকাইতজন ওৰফে ডক্টৰ বেজবৰুৱা নহতো? কি যে কয় আপুনি ডক্টৰ? তেন্তে মিষ্টাৰ দুৱাৰা, আপুনি দয়া কৰি থানালৈ গৈ একজেক্ট ইনফৰমেশ্যনখিনি দিব বুলি আশা কৰিলোঁ। Of course, I don't mind. Monty, 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 মন্টি, মন্টি, Monty, মন্টি, Monty, Monty. মন্টি। এই ভৰি ভঙা মানুহজনৰ কম্পাউণ্ড এণ্ড মাল্টিপল ফ্ৰেকচাৰ হৈছে। তাৰ সোঁ ভৰিখন এম্পুটেশ্যন কৰিব লাগিব। এম্পুটেশ্যন? ডক্টৰ চৌধুৰী, মানুহজনৰ ঘৰ সেন্দুৰীকণা গাঁৱত এজেট? হয় ছাৰ, ঘৰত ঘৈণীয়েক, এটা 2.5 বছৰীয়া ল'ৰা আৰু এজনী কেঁচুৱা ছোৱালী আছে। আপুনি কোৱা মতে তাৰ ঘৰলৈ চিঠি আৰু টকা 400 পঠিয়াই দিয়া হৈছে। Man proposes and God disposes. Well, Dr. Chaudhary, যেটি শিশু সন্তানক আজি 3 বছৰ আগতে এই 2 হাতেৰে মাতৃগৰ্ভৰ পৰা পৃথিৱীৰ বুকুলৈ আনিছিল,
যাৰ পিতৃ মাতৃয়ে মোৰেই আমন্ত্ৰণত মোৰেই ঘৰ চাবলৈ আহি যদি সেই একমাত্ৰ সন্তানক হেৰুৱাব লগা হয় তেন্তে ডক্টৰ চৌধুৰী ইজ ইট নট এ নমিনাছ চাইন? ই অমংগলৰ পূৰ্বাভাস নহয়নে? No, no, it is ominous. I can't bear it. I want to stop it. I want to stop it. Sir? I am sorry, Dr. Chaudhary. Monty! Take this off. Leave me alone. Dr. Bejbarua? Doctor? Doctor? What's the time? এতিয়া ৰাতি 2টা বাজিছে। Who are you? কি লাগে? এই মাঝৰাতি আপোনাক আমনি কৰাৰ বাবে দুঃখিত ডক্টৰ। আমাৰ এজন বন্ধু চিকাৰলৈ গৈ দুৰ্ভাগ্যক্ৰমে সোঁবাহুত গুলি লাগিছে। আপুনি যদি দয়া কৰি No, no. Excuse me, gentlemen. I am mentally very much upset. আন কাৰোবাৰ ওচৰলৈ যাওক। তেন্তে আপোনাৰ অপাৰেশ্যন ৰুমটো দেখুৱাই দিয়ক। ময়ে ট্ৰিটমেণ্ট কৰিম, কাৰণ ময়ো এজন ডক্টৰ। You? Doctor? All right. ক'ত আছে আপোনাৰ পেশেন্ট? This man? খুনি পৰমা হাজৰিকা উৰফে দিনেন বাগচি উৰফে জয়সৱাল সিং উৰফে ইছমাইল খান। I must inform the police. Yes, master. মাদ্ৰাজত তুমি 6 বছৰ ডাক্তৰী পঢ়িছিলা নহয়? Yes, master. আৰু যিবাৰ তুমি ফাইনেল দিয়াৰ কথা আছিল সেই বছৰতে তুমি সেই সাংঘাতিক কাণ্ডটো কৰিলা।
পুলিচৰ হাতত ধৰা পৰিলা আৰু মই তোমাক মাদ্ৰাজ জেলৰ পৰা পলুৱাই আনি ফাঁচীৰ হাতৰ পৰা ৰক্ষা কৰিছো নহয় জানো সেইবাবে আপোনাৰ ওচৰত চিৰজীৱন কৃতজ্ঞ মাষ্টাৰ খোদাৰ কসম আপোনাক মই জীৱনত কোনোদিনেই বেমানি নকৰো কাৰণ পুলিচ ৰিপৰ্ট মতে তুমি মৃত ব্যক্তি আহমেদ ভদ্ৰলোকৰ দৰে জীৱন যাপন কৰিবলৈ বিচৰা আমি দুয়ো সদায় একেলগে থাকিলে যিকোনো মুহূৰ্তত পুলিচৰ হাতত ধৰা পৰাৰ সম্ভাৱনা সেইবাবে তুমিয়ে ময়ে আঁতৰি থকাটো ভাল তোমাক যদি মই ডাক্তৰ বেজবৰুৱাৰ লগত থাকিবলৈ ব্যৱস্থা কৰি দিওঁ মই ইয়াত শুনি যোৱা ধৰি লোৱা ইয়াত তোমাৰ নাম হব ইকবাল আহমেদৰ সলনি এই ডক্টৰ আনন্দ চলিহা MBBS আমাৰ চোৰাং কাৰবাৰ চলাবলৈ ডাক্তৰ বেজবৰুৱাৰ দৰে এজন মানুহ থাকিলে আমি সদায় পুলিচৰ পৰা সন্দেহৰ বাহিৰত থাকিম কিন্তু ডক্টৰ বেজবৰুৱা জানো ৰাজি হ'ব ডাক্তৰ বেজবৰুৱাক ৰাজি কৰোৱাটো মোৰ কথা আহমেদ ধনৰ প্ৰতি লোভ নথকা মানুহ পৃথিৱীত কোনোৱেই নাই প্ৰলোভন খুব ডাঙৰ বস্তু আহমেদ আৰু তুমিতো জানা মোৰ ধৰ্ম মানুহক অসৎ পথেদি নিয়াটো সৎ মানুহক অসৎ কৰাৰ নিচিনা সহজ কাম বোধ হয় পৃথিৱীত একোৱেই নাই তোমাৰ খুব আচৰিত লাগিছে নহয় কিন্তু ডক্টৰ বেজবৰুৱাৰ কি লাভ হ'ব বাচ্চা লৰা হৈ আছা আমাৰ কাৰবাৰৰ লাভৰ 4/1 পাব ডক্টৰ বেজবৰুৱাই 1/2 তোমাৰ আৰু বাকী আধা তাৰোপৰি আমাৰ চোৰাং বস্তুবোৰ থাকিব ডক্টৰ বেজবৰুৱাৰ ঘৰত গোপনে মই একো বুজিব পৰা নাই মাষ্টাৰ বিশেষ বুজিবলৈ চেষ্টাও নকৰিবা ডক্টৰ বেজবৰুৱাৰ তলত চাকৰি কৰিবা আৰু তেওঁৰ ঘৰতেই থাকিবা ডক্টৰ বেজবৰুৱাই নিজেই ব্যৱস্থা কৰি দিব আৰু তুমি যাতে বিশ্বাসঘাতকতা কৰিব নোৱাৰা তাৰ বাবে ইয়াৰ এটা কপি ডাক্তৰ বেজবৰুৱাৰ হাতত দি যাম মনত ৰাখিবা এতিয়াৰ পৰা ডাক্তৰ বেজবৰুৱাৰ প্ৰতিটো কাৰ্যকলাপ মই দূৰৰ পৰা পৰিচালিত কৰিম আৰু এইটো জানি থোৱা ডাক্তৰ বেজবৰুৱাক অমান্য কৰা মানে মোক অমান্য কৰা আৰু মোক অমান্য কৰাৰ পৰিণাম কি হয় তাক তুমি ভালদৰে জানা গুড মৰ্নিং স্যার গুড মৰ্নিং ডক্টৰ চৌধুৰী ওয়েল এই যে নতুনকৈ এপইন্টমেন্ট দিয়া হৈছে কি নাম ডক্টৰ আনন্দ চলিয়া ইয়েস ইয়েস প্লিজ কল হিম ইন গুড মর্নিং স্যার গুড মর্নিং ডক্টর চলিয়া সিট ডাউন থ্যাংক ইউ স্যার সো নতুন চাকৰি নিশ্চয় ভাল লাগিছে ইয়েস স্যার ডক্টৰ চৌধুৰীয়ে নিশ্চয় ইতিমধ্যে তোমাক সকলো কাম বুজাই দিছে আৰু মই আশা কৰো বুজিও লৈছা ইয়েস স্যার That's like a good boy. Another thing, ডক্টৰ চৌধুৰীৰ সৈতে তুমি ৰোগী এটেণ্ড কৰিবা মই কেৱল ছুপাৰভাইজ কৰি যাম
কাৰণ আৰু 1.5-2 মাহৰ ভিতৰত মোৰ ক্লিনিক সম্পূৰ্ণ হৈ উঠিলে সময়ৰ খুব নাটনি হ'ব। ইউ ফলো মি? ইয়েছ স্যাৰ। গুড। তুমি ইয়ালৈ অহা কিমান দিন হ'ল? প্ৰায় 2 মাহ পূৰ হয় ডক্টৰ শইকীয়া। মোৰ ৱাইফ প্ৰকৃতিস্থ হোৱা নাই, কেৱল মাজে মাজে মন্তি মন্তিকে চিঞৰিব। ৰিয়েলি ডক্টৰ শইকীয়া, মই যে কি কৰিম ভাবিয়ে পোৱা নাই। মিষ্টাৰ দুৱৰা, মানসিক আঘাত খুব তীব্ৰ হ'লে এনে হয়। মেডিকেল ছায়েন্সত এই ৰোগৰ নাম চাইক'নিউৰ'ছিছ। আপোনাৰ পৰিবাৰৰ ক্ষেত্ৰত দেয়াৰ ইজ অনলি ওৱান ৰিমেডি। যদি তেখেতৰ কোলাত আৰু এটি শিশু সন্তান তেন্তে হয়তো। কিন্তু ডক্টৰ শইকীয়া, ৰেণুৰ যে আৰু কোনো সন্তান হোৱাৰ সম্ভাৱনা নাই। মোৰ বোধেৰে মিষ্টাৰ দুৱৰা, আপুনি এবাৰ ডিব্ৰুগড়লৈ গৈ ডক্টৰ বেজবৰুৱাৰ লগত কনচাল্ট কৰক। ভয় লাগি চাই আছা দেখোন। তোমাৰ মনিকাক এই 2 মাহৰ ভিতৰতে পাহৰি গলা নেকি? বহা মনিকা। তোমাৰ কি হৈছে বাৰু? মনটো দেখোন একেবাৰে মৰা। বহা মনিকা। সঁচাকৈয়ে মনটো একেবাৰেই ভাল নহয়। মন্ত্ৰীৰ মৃত্যুৱে মোৰ মনত গভীৰ দাগ বহুৱাইছে। তুমি বাৰু এনেকৈ থাকিলে ভাল লাগে জানো? যোৰহাটৰ পৰা অহা আজি 2 দিন হ'ল, মোৰ চিঠি পাই তুমি আমাৰ ঘৰলৈ নগলা। জানা, দেউতা মানে তোমাক খুব আশা কৰি আছিল। আৰু তুমি? মই ধেত, তুমি বৰ দুষ্ট। বাৰু মনিকা, বেয়া নোপোৱা যদি সন্ধিয়া 6:30 আহিবানে? এতিয়া মোৰ এটা জৰুৰী কল আছে। তোমাৰ কেৱল জৰুৰী 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 ডাক্তৰী বিদ্যাৰ বাহিৰে তোমাৰ জীৱনত আৰু একোৱেই নাই নেকি? আছে, ঠিক 6:30 আহিবা। কম, বহুত কথা আছে। ইউ প্ৰমিছ? দ্যাটছ লাইক এ গুড গাৰ্ল। বাই বাই। till 6:30. বাইদেউ, এইখনহে আপোনাৰ গাড়ী। এন্দুৰিকণা গাঁৱৰ নাৰায়ণ ভূঞাৰ স্ত্ৰী জেউতি ভূঞা আপুনি নেকি? আপোনাৰ স্বামীৰ ভৰি ভাল হৈ গৈছে, আপুনি লৈ যাব পাৰে। ডাক্তৰ বাবু, ভৰিখন জোৰা লাগিছে নহয়? আপুনি আহক। নহয়, আপুনি ইয়াতে ৰওক, মই লৈ আহিছো। হেল্ল' দুৱৰা, বাগানৰ পৰা কেতিয়া আহিলে? 2 ঘণ্টামান হ'ল। আমাৰ ফালে এবাৰ আহিব। সময় পালে যাম।
জেউতি যদি আপোনাৰ পৰিবাৰৰ কোলাত আৰু এটি শিশু সন্তান তেন্তে হয়তো, কিন্তু কাৰ সন্তান? ই যে পাপ পাপ। মইতো চোৰকে অনা নাই, হয়তো ভগৱানে মোক দিছে। বাহ মণি, তুমি ঘড়িতকৈও পাংচুৱেল। ইউ লুক সো বিউটিফুল দিছ ইভিনিং। তোমাৰ কেৱল ঠাট্টা আৰু ঠাট্টা। ব'লা কলৈ? এই 2 মাহৰ ভিতৰতে দেখিছো তুমি গোটেই ঘৰটোৰ ৰূপ সলনি কৰি দিছা। এইটো মোৰ ড্ৰয়িং ৰুম, তাৰোপৰি ৰুমটো সাউণ্ড প্ৰুফ ৰুম। কোনোবা ইয়াত টেটু ফালি চিঞৰিলেও বাহিৰত অকণো শুনা নাপায়। মণি, তোমালৈ আজি কিন্তু মোৰ বৰ ভয় লাগিছে। ব'লা বাহিৰলৈ যাওঁ। তুমি অকমান সময় বহা মণি, মই এতিয়াই আহিম।
মনিকা দেৱী, মোৰ সেই গুপ্ত কোঠালিত যেতিয়া সোমাইছা, তোমাৰ প্ৰতিও মই উচিত ব্যৱস্থাই ল'ব লাগিব। ইয়াৰ অৰ্থ কি? মোৰ সন্দেহ হৈছে। দৰজা খুলি দিয়া। Hello, Dr. Bes Barua speaking. Oh, pranam logo. Nai, Monica yalo aha nai. Misa kotha kot. Hoy, ratipua abar ahisil. Bhal, jam baru. Muk ইয়াৰ পৰা যাবলৈ নিদিয়া কিয়? মনিকা দেৱী, মোৰ সেই গুপ্ত কোঠালিৰ গুপ্ত ৰহস্য জানি কোনেও মোৰ এই ৰুমৰ পৰা বাহিৰ হৈ যাব নোৱাৰে। বাহিৰ হৈ যাব নোৱাৰে? তাৰ মানে? মানে? সিং ডক্টর চলিহা। স্যার। Carry on, Dr. Chaliha.
যোৱা 5 তাৰিখে মনিকাৰ মটৰ এক্সিডেণ্ট হৈ মৃত্যু হৈছে। ইছ, লগত কোনোবা আছিল নেকি? নাই, নিজেই চলাইছিল। ডক্টৰ বেজবৰুৱাৰ কাৰণেহে বেয়া লাগে। বিয়াখনো সোনকালে হোৱাৰ কথা আছিল। যোৱা 5 ডিচেম্বৰ সোমবাৰে আমাৰ প্ৰথম সন্তানটি ডাক্তৰ বেজবৰুৱা ক্লিনিকৰ বাৰাণ্ডাৰ পৰা হেৰাইছে আৰু তাৰ বাওঁ হাতত দ্বীপ বুলি লিখা আছে। তলৰাতিৰ সন্ধান পালে তলৰ ঠিকনাত জনালে আজীৱন কৃতজ্ঞ হ'ম। দ্বীপ, বাওঁ হাতত দ্বীপ বুলি লিখা আছে। वाह, ठीक है साहब। हाँ, हाँ, साहब लोग आसाम के मालूम पड़ते हैं। तुम्हें कैसे मालूम हुआ? हाँ जी, हम तो सारा मुल्क घूमे हुए हैं। लखनऊ कैसे आना हुआ? यूं ही घूमने। रेणु, निया, एटिया दीप कुशी प्रदीप फूल। আমাৰ প্ৰদীপ মইনা, প্ৰদীপ মইনা, প্ৰদীপ মইনা, প্ৰদীপ মইনা। प्रदीप মইনা কোনো এক অজ্ঞাত সেন্দুৰীকণা গাঁৱৰ কোনোবা নাৰায়ণ ভূঞাৰ সন্তান দীপ আজি সুদূৰ লক্ষ্ণৌ চহৰত লাখপতি ললিত দুৱৰাৰ ঘৰত প্ৰদীপ হৈ পুত্ৰৰ স্থান অধিকাৰ কৰিছে। মানুহে জানিব সুদূৰ এই লক্ষ্ণৌ চহৰত ললিত দুৱৰাই দ্বিতীয় সন্তানৰ মুখ দেখিছে। হয়তো এদিন সি স্কুলত পঢ়িব, হয়তো আৰু 11 বছৰৰ পিছত এদিন মেট্ৰিক পাছ কৰিব। বছৰৰ পিছত বছৰ বাগৰি গৈ থাকিব। হয়তো এদিন কলেজত পঢ়িব, হয়তো এদিন ইউনিভাৰ্চিটিৰ দেওনা পাৰ হৈ Hooray! Congratulations, Pradeep Dwara, first class, first in economics. Hey, big up! MA first class first in economics. মা, ও মা, সুইট মা, আজি মোৰ খুব আনন্দৰ দিন। তোমাক এটা সেৱা কৰোঁ। Congratulations, my boy. Thank you, দেউতা। God bless you. ইচ্ছা কৰিলে ফুৰিবলৈ যাব পাৰো। Anywhere in India. Calcutta, Bombay, Delhi, Kashmir. চিটি লাইফটো বহুত দেখিলো দেউতা। লক্ষ্ণৌ চহৰতে দেখোন ইমান দিন কটালো। ডিব্ৰুগড়লৈ অহা মাত্ৰ 2 বছৰহে হৈছে। মা, মোৰ কিন্তু গাঁৱলৈ যাব খুব মন যায়। গাঁৱলৈ? কেলে? গাঁও মানে জগন্নাথ, তাতো মানুহ থাকেনে? কিন্তু মোৰ এনে লাগে ক'ৰবাত যেন মই গাঁও দেখিছিলো। অ মা, যাওঁ দিয়া না, কি নহ'ব গ'লে? নাই নাই প্ৰদীপ, গাঁৱলৈ কোনো পধ্যেই যাব নোৱাৰো। একান্ত যদি ইচ্ছা আছে গুৱাহাটীলৈকে যা। মীনা মাহিৰে তোক পাই খুব ভাল পাব। শুনিছে হেৰি, প্ৰদীপ কাইলৈ গুৱাহাটীলৈ যাওক। ৰেলত এটা ফাৰ্ষ্ট ক্লাছৰ টিকেট বুক কৰি থব। As you please. Oh, Pradeep, তোৰ এখন চিঠি আহিছে। তোৰ পঢ়া টেবুলতে আছে।
মৰমৰ প্ৰদীপ, আগতে দুখনো চিঠি দিছিলোঁ, কিন্তু উত্তৰহে নাপালোঁ। তোৰ MA ৰিজাল্ট ওলাবৰ বেছি দিন নাই। ফাৰ্ষ্ট ক্লাছ এটা যে পাবি মই নিঃসন্দেহ। লক্ষ্ণৌত থকা সেই 4টা বছৰৰ কথা খুব মনত পৰে। BSc পাছ কৰি নিজৰ গাঁৱতে মাষ্টৰী কৰি আছোঁ, কিন্তু লক্ষ্ণৌত পোৱা সংগীতৰ ডিগ্ৰীটোহে উৱলি যাব ধৰিছে। তহঁতৰ দৰে মানুহবোৰতো আমাৰ দৰে গাঁৱলৈ অহাটো কল্পনাই কৰিব নোৱাৰোঁ। পাৰ যদি ৰিজাল্টৰ পিছতে এবাৰ আহিবি কিন্তু। খৰিকটীয়া ষ্টেচনত নামি ষ্টেচন মাষ্টাৰক সুধিলেই আমাৰ গাঁৱৰ খবৰ পাবি। আমাৰ গাঁৱৰ নাম উজলমুখী গাঁও। শেষত মৰমৰে ইতি ৰেখা টানিল মৃগেন দত্ত। এইটো কি ষ্টেচন? খৰিকটীয়া। হেৰি ডাঙৰীয়া, উজলমুখী গাঁৱলৈ কিবা গাড়ী বা বাছ আছে নেকি? নাই ডাঙৰীয়া, আপুনি খোজ কাঢ়িয়ে যাব লাগিব। কিন্তু ইমান দূৰ? দূৰ মানে কিমান দূৰ? 13 মাইল। মাত্ৰ কিমান মাইল বুলিলে? 13 মাইল। 13 মাইল। 13 মাইল।
উপায়নো ক'ৰ পৰা আহিছা? আই মই ডিব্ৰুগড়ৰ পৰা আহিছো। ভাগৰ লাগিছে বাবে অকমান জিৰাইছো। মই উজ্জ্বলমুখী গাঁৱলৈ যাম। উজ্জ্বলমুখী গাঁৱৰ কাৰ ঘৰলৈ যাবা মইনা? মই মৃগেন দত্ত মাষ্টৰৰ ঘৰলৈ যাম। আমি দুয়ো বন্ধু। আইও দেহি, তুমি মৃগেনৰ বন্ধু? মৃগেন আপোনাৰ কিবা হয় নেকি? মইনা, ঈশ্বৰে কৰিলে মোৰ এই ছোৱালীটিৰ লগতে হৈছে মা। মোৰ কি ভাগ্য! ঈশ্বৰে মোক মৃগেনৰ মিত্ৰৰ ঘৰলৈকে আনিছে। ভণ্টি, পানী অকমান খুৱাবানে? আহা মইনা, ভিতৰলৈকে আহা। কি তৃপ্তি! মোৰ এনেহে লাগিছে যেন আজিহে মই মাতৃৰ সোৱাদ পাইছো। আপুনি যেন মোৰ জনমে জনমে চিনাকি। আপোনাক যেন মই কৰবাত দেখিছিলো। আপুনি বাৰু কেতিয়াবা ডিব্ৰুগড়লৈ গৈছিল নেকি? ডিব্ৰুগড়ৰ নাম শুনিলে মোৰ বুকুখন দহিবলৈ ধৰে মইনা। কেতিয়াবা বাৰু লগ পালে তোমাক মোৰ কথা কম মইনা। আপুনি বেজাৰ নাপাব আই, মই এনেহে সুধিছিলো। নাই নাই মইনা, তুমি মোৰ ল'ৰাৰ নিচিনা। আজি যদি মোৰ দ্বীপ থাকিলহেঁতেন ঠিক তোমাৰ সমানেই হলহেঁতেন। আই, মই এতিয়া আহোহে। আহিলো ভণ্টি। আকৌ নিশ্চয় দেখা পাম আই। যোৱা মইনা। নাচিবলৈ জানাতো? ৰবি ৰবি, উজ্জ্বলমুখী গাঁৱলৈ কিমান দূৰ? মৃগেন মাষ্টৰক চিনি পাও নেকি? কেলে চিনি নাপাম? আমাৰ ছাৰ হয়, খুব ভাল ছাৰ। সৌহে উজ্জ্বলমুখী গাঁও। পিছে পইচা দিম নিদিয়ে? দিম, কিন্তু বিহু মাৰি মাৰি মোৰ লগত যাব লাগিব। এটকা দিম। এটকা বহুত পইচা। বিহু মাৰিলে কোনেও নিদিয়ে। মই দিম মানে? ল আগ ধৰি ল। সঁচাকৈ দিছ নেকি? সঁচা নহয় মিছা নেকি? বল। বৰ পিয়াহ লাগিছে, পানী অকমান খুৱাবানে? নগৰীয়া মানুহ যেন লাগিছে হয়নে? পিছে আমাৰ কুঞ্জনীৰ পৰা পানী খাবা। এওঁৰ পৰা খাওঁ। চম্পা, তোৰ পৰাহে খাব বোলে। দে, বেচেৰা বৰ পিয়াহ লাগিছে। কৈছা হেনে আইজো, একেবাৰে কণ্ঠ শুকা অন্থ পালে। চম্পাইটো দিয়া অকমান পানী। তোমাৰ সাহসটোও কাম নহয়। ভাওনা হৈ দেখোন আকাশৰ জোনটিলে হাত মেলিছা। ভাওনা? পানী অকমান খাব খোজোতে যদি নিজেই জোনটি হৈ মোক ভাওনা সাজিলা, নেখাৱাটো আতিছে।
নগৰীয়া অভিমানটোও কম নহয় দেখিছো। এৰা বোলো শাস্ত্ৰৰ কথা, ভোকৰ ভাত পিয়াহৰ পানী যদি নাই নিমিলিগৈ। থোৱা থোৱা তোমাৰ শাস্ত্ৰৰ বচন, খোৱাহি ময়ে দিছো। খোৱাহি। এৰা তোৰ হেৰা নগৰীয়া, থৰ লাগিলে দেখোন, কি চাইছা? চকু চাবা আকৌ, বিজুলী ওলাব লাগিলে দহি মৰিবা। কি হ'ল? উত্তৰ দিলোহেঁতেন আইদেউ, বেয়া পাবা। নেপাওঁ, কোৱা কওঁ কোৱা। মোৰ কিন্তু কোনো
তুমি দেখোন পামখিনি একেবাৰে ঘৰেই পালাহি। হেৰা মানুহজন, সজে সজে কৈছো, ইয়াৰ পৰা যোৱা যদি যোৱা। মই বৰ একা চেকা ধৰণৰ ছোৱালী। এইটো হবলা তোমাৰেই ঘৰ। মোৰ নহয় তোমাৰ নেকি? এতিয়াও কৈছো, ককাইদেউ আহি পোৱাৰ আগতে যোৱা। তেওঁ বা আকৌ কোন? মৃগেন মাষ্টৰক চিনি পোৱা নাই হবলা। থোৱা, কিমান মাষ্টৰ মাষ্টৰণী ফুৰোতে উৰুৱালো। কি যোৱাচোন, চাহকে অকমান দিয়া। কি কলা? চাহ? চাহ চাহ সেই যে গৰম পানীত গাখীৰ চেনি মিহলাই কৰে। চাহ খাবা? ৰবা, তোমাক চাহ খুৱাইছো। হেণ্ডেলকাৰ চাহিচোন, কৰবাৰ মানুহে তাই মোৰ ঘৰ উৎপাতখন লগাইছেহি। পগলাই নে চগলা? যদু মোমাই আছো না? কি হৈছে? কি হৈছে? ককাইদেউ ভিতৰত কোনোবা এটা সোমাইছে, পগলা বোধ হয়। তোমালোক অকমান দূৰত থাকা। এই কোন আছ? দুৱাৰ খুলিবলৈ নোখোলা? এই মই দুৱাৰ খোলো আৰু মোৰ পিঠিত ধেমেচা হওক, সেইবিলাক নচল ককাই। যোৱা, গোলমাল নকৰিবা। তোৰহে দেখোন বৰ কথা। এটা কাম কৰকচোন, আপোনালোকে একেবাৰে পদূলি মুখলৈ যাওক। মই তাক উলিয়াই আনিম। যাওক। হাই প্ৰদীপ, প্ৰদীপ দুৱাৰ খোল। মই মৃগেন। মৃগেন আহিছ নেকি? মানুহবোৰ গ'ল নেকি? ভয় নাই, ওলা। আৰু মই যি কওঁ তাকে অচিনাকিভাৱে কৰি যাবি। বহা। হ'ব বাৰু, আপোনালোক যাওক। মাষ্টৰ বাবু, চাহ অকণমান পালে ভাল আছিল আৰু ৰাতি 4টাৰ থকাৰ সুবিধা কৰি দিলেও ভাল হয়। কি তুমি ইয়াত থাকিবা? ভয় নাই, 7 দিনমান থাকিম। কেইদিন? 7 দিন? আৰু মই তোমাক ভাত ৰান্ধি খুৱাম? চাওক মাষ্টৰ বাবু, আইদেৱে কি কয়। ভাতেৰে কি হ'ব, লগতে পাৰৰ আঞ্জাও লাগিব। মোৰ মূৰটো ৰান্ধি খুৱাম। চুলিৰে সৈতে ৰান্ধিলে মই কিন্তু নাখাওঁ। যাচোন যা চম্পা, চাহ অকমানকে কৰগৈ। তুমি নেকি ককাইদেউ? এই চেৰা বুলিয়াটোৰ লগত তুমি বলিয়া হলা। এই মানুহটোৰ কথা শুনিলে মোৰ নাৰিকল গৰম হৈ যায়। তেন্তে চাহৰ লগত 2টামান লস্কৰাও দিবা। মই কিন্তু চাহত 3 চামুচ চেনি খাওঁ দেই।